যাত্ৰীৰ ভিৰৰ মাজত অসহায় মাতৃ প্ৰসৱ বেদনাত মহিলাৰ চিৎকাৰ চিকিৎসক নাই নাৰ্ছ নাই চিকিৎসক নাৰ্ছৰ অবিহনে চলন্ত ৰেলৰ ভিতৰতে সন্তান প্ৰসৱ শিলচৰ আগৰতলা ৰেলত এই ঘটনা আৰক্ষীৰ সহায়ত মাতৃৰ নৱজাতক উদ্ধাৰ আগৰতলা শিলচৰ এক্সপ্ৰেছত এক ব্যতিক্ৰমী ঘটনাৰ সাক্ষী থাকিল যাত্ৰীসকল চলন্ত অৱস্থাতে ৰেলখনত এগৰাকী মহিলাই এটি সুস্থ সবল কন্যা সন্তানৰ জন্ম দিয়ে জানিব পৰা মতে যাত্ৰা পথত হঠাতে মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হয় সেই সময়ত ৰেলখনত উপস্থিত দুজন সহযাত্ৰীয়ে তৎপৰতাৰে আগবাঢ়ি আহি প্ৰসূতিগৰাকীক সহায় কৰে তেওঁলোকৰ সহযোগিতাত সফলভাৱে জন্ম হয় এটি কন্যা সন্তানৰ ঘটনাৰ পিছত এজন যাত্ৰীয়ে শিলচৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যোগাযোগ কৰে খবৰ পাই সংগঠনটোৰ কৰ্মকৰ্তাসকল ৰেলখন শিলচৰ ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে উপস্থিত হয় পিছত আগৰতলা শিলচৰ এক্সপ্ৰেছ শিলচৰ ৰেল ষ্টেচনৰ প্ৰৱেশ কৰাৰ লগে লগে মা আৰু নৱজাতকক তৎকালে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় হাস্পতাল সূত্ৰে জানিব দিয়া মতে বৰ্তমান মাতৃ আৰু কন্যা সন্তানটি দুয়ো সুস্থ অৱস্থাতে আছে এই যে কোনো বাচ্চাটা দেখলাম এটা আজকে শিলচরের রেল স্টেশনের মধ্যে ট্রেনের মধ্যে জন্ম হয়েছে আগরতলা থেকে আইজা ট্রেনটা এটার মধ্যে জন্ম হয়েছে বাচ্চাটার এখানে মানে সবে এখানে একজন গাড়ির মধ্যে একজন দাদা অংশুমান দাদার কথা বুঝলাম অংশুমান দাস দাদা আমার নাম্বার দিছিল আমিও আইসি আর লগে একজন যাত্রী আসলাম দিদি একজন তাই নিয়ে বাচ্চাটার প্রসব করবার সময় খুব হেল্প করছেন এখন আমরা এখানে যে জিআরএফ আসলো দাদা গজনদা টিটি তারা সবাই মিলিয়ে আমরা এখন অ্যাম্বুলেন্স দেখার পরে পাটানিয়ার মেডিকেল কলেজে বাকিটা আমরা কোনো বাইট বা নিউজের মধ্যে আপনারা দেখতে পারবা নবজাত শিশুর কই আছে কই না নমস্কার এখানে লাইভটা শেষ করলাম ব্যুরো রিপোর্ট এডিটিং